মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3। আমি যোৱাটো ভিডিঅ'ত শেষৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 4 আলোচনা কৰিছিলো, অনুশীলনী 4.4 আজি আমি কুৱেশ্যন নম্বৰ 3 আলোচনা কৰিম। তো চোৱা, কুৱেশ্যন নম্বৰ 3 কি কৈছে যে প্ৰস্থতকৈ দিশ দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচা চানিকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে, যাতে ইয়াৰ কালি 800 বৰ্গমিটাৰ হয়? যদি সম্ভৱ, ইয়াৰ দিশ আৰু প্ৰস্থ উলিয়াব আমাক কৈছে। সো ইয়াত আমাক আয়তাকাৰ আমৰ বাগিচা চানিকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব এটা আমি চাই লওঁ। এতিয়া আমাক যেটা আয়তাকাৰ কৈছে, বাগিচাখন আয়তাকাৰ হ'ব লাগে, তেতিয়া আয়তৰ কি থাকে, দিশ থাকে আৰু প্ৰস্থ থাকে, হয়নে? তেতিয়াহ'লে আমাক কুৱেশ্যন কৈছে যে যিটো প্ৰস্থ আছে এটা আয়তাকাৰ বাগিচা লৈছো, যেতিয়া আয়তৰ প্ৰস্থ আৰু দিশ, এতিয়া প্ৰস্থটো এটা হৈছে প্ৰস্থ, এটা হৈছে দিশ। এতিয়া আমাক কুৱেশ্যন কি কৈছে যে যদি প্ৰস্থটো যিমান হ'ব তাতকৈ দুগুণ হ'ব দিশ। ধৰিলো আমি প্ৰস্থটো 2 মিটাৰ হয়, 2 মিটাৰ ধৰিলো প্ৰস্থটো, তেতিয়া দিশটো কিমান হ'ব 2 × 2, মানে এইটো প্ৰস্থতকৈ দিশটো দুগুণ, এইটো হৈছে প্ৰস্থ, তাৰ কিমান দুগুণ দিশ হ'ল। যে কুৱেশ্যন চোৱা, আমি ধৰি লম ধৰা হ'ল যিহেতু আমাক আয়তাকাৰ বাগিচাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে, ধৰা হ'ল আয়তৰ প্ৰস্থ কিমান ধৰিম x মিটাৰ, যেহেতু আমাক প্ৰস্থ উলিয়াব লাগিব আৰু দিশ উলিয়াব লাগিব, তাৰ কাৰণে আমি প্ৰস্থৰ দিশ ধৰি লম। তেতিয়া দিশ কিমান হ'ব, আয়তৰ দিশ আয়তাকাৰ বাগিচাখনৰ দিশ বা আয়তৰ দিশ লিখিলে হ'ল। দিশটো কিমান হ'ব, প্ৰস্থতকৈ কিমান গুণ, দুগুণ, কাৰণ প্ৰস্থটো হৈছে x, তাতকৈ দুগুণ হ'ব দিশটো। এতিয়া গিভেন আমাক দিয়া আছে কি যে আয়তৰ দিশ দিয়া আছে, সরি আয়তৰ কালি দিয়া আছে, আয়তৰ কালি ইকুয়াল টু 800 বর্গমিটার বুলি কৈছে। তেতিয়া আয়তৰ কালি কি আছিল, আয়তৰ কালি আছিল দিশ পূৰণ প্ৰস্থ, হয়নে? আমি যে লিখো আমাক এইটো দিয়া আছে, তাহলে আমি ইয়াতে লিখিব পাৰো আয়তৰ কালি আছিল দিশ পূৰণ প্ৰস্থ ইকুয়াল টু 800 মিটাৰ। তেতিয়াহ'লে দিশ মানে কিমান লৈছে আমি 2x ইনটু আকৌ প্ৰস্থ মানে হ'ল x ইকুয়াল টু 800 মিটাৰ। তেতিয়া আলটিমেটলি কিমান পাম 2x স্কয়াৰ ইকুয়াল টু 800 মিটাৰ। x আৰু x পূৰণ হ'লে x স্কয়াৰ, তেতিয়া এই x স্কয়াৰ থাকিল আমাৰ 2 লৈ গ'ল ইফালে, 800 ডিভাইড বাই 2 হ'ব কিমান 400, therefore x square equal to 400। তেতিয়াহ'লে আমি এতিয়া স্কয়াৰটো উঠাব লাগে, আমাক কি x ৰ ভ্যালু ওলাব লাগিব, হয়নে? এতিয়া আমি ইফালে যদি স্কয়াৰটো উঠি দিও তেতিয়া কি হ'ব x equal to plus minus root over 400, তেতিয়া আলটিমেটলি x equal to plus minus কিমান পাম 2400, root over 400 মানে কিমান 20, হয়নে? তেতিয়া আমি x ৰ মান পালো প্লাস মাইনাস 200। এটা সো x এর মান দুটা আহিল, এটা পজিটিভ এটা নেগেটিভ, তেতিয়া আমি কি কৰিম x এটা আহিল 2 পজিটিভ আনটো হৈছে x ইকুয়াল টু -2, তেতিয়া আমাৰ এইটো ইম্পসিবল হল। এটা আমি ল'ব নোৱাৰি, কাৰণ আমিতো কেতিয়াও যোগ মাকৰ ক্ষেত্ৰত কেতিয়াও মাইনাসত আমি নাপাও, হয়নে? যাৰ কাৰণে এইটো ইম্পসিবল হয়। তেতিয়া আমাৰ x মানে 2 পালো, তেতিয়াহ'লে আয়ত আমি এটা লিখিব পাৰো x মানে কি আছিল আয়তৰ প্ৰস্থ, হয়নে? আয়তৰ প্ৰস্থ, প্ৰস্থ ইকুয়াল টু x আছিল, x মানে সরি 2 নহয় 20 মিটাৰ, আৰু আয়তৰ দিক ইকুয়াল টু 2 ইনটু x আছিল, x মানে 20, আলটিমেটলি 40 মিটাৰ হল।